এরম ইয়ানু নানা উপদ্রব লুকর রিল দেশৰ দুৰ্গতি ঋষি সকলে দেখিল যত গ্ৰাম্য দেখে হবে ভৈলা দৈসু প্ৰায় হীন সত্য চিতদানী ভৈল সমুদায় ইয় রাজাক দেখে ভৈলা মর্যাদা বিহীন গুছিল নিশ্চয় ধর্ম কর্ম ভৈল হীন হেরাম যদি পেখমর্ত ঋষি গণে নিয়া মক নকরিলা তথাপিতো জানিয়া দুখক শুনা সভাসদগণ করিয়া দুগ কত ভাগ্য পাইলা সারি বস্তুর সংযোগ হেরাম নরতনু কলি যুগ ভারত ঋষ আৰু কৃষ্ণ কথা তাতে ইয়াতীয় গৃহ ইষব সংযোগ কোটি জন্মে নিমি লয় হেন জানি ঘুকি কৃষ্ণৰ বিজয় নমো নারায়ণ তজু শরণ পল্লব গোসায়ুক সংসাৰতা পৰপৰা ভাব হেৰাম মহা অপৰাধী মই তজু সেৱা সুৰ তুমি ব্যতিৰেক নাথ ৰক্ষানাশী মোৰ যাৰ অপৰাধী সেহি ৰাখিতে ৰয় এতেকে কৰিলো স্বামী তোমাত আশ্ৰয় তোমাকে হয় ইন্দ্ৰ চন্দ্ৰ প্ৰজাপতি প্ৰকাশন্ত সূৰ্য বায়ু বসয় সম্প্ৰতি এতেকে সমস্তে দেৱ তাৰো তুমি
দেব তোমাকে খুরা খুরে পরিকরে হেব হিয়াবে কৃপা করা মুখ প্রভু দামু দর তোমার কিং করে মই তুমি সর হেরাম লইল তোজ শরণতে হরণ প্রতি বুলা রাম রাম হবে হৌক গতি হরি রাম 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 হরি রাম 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 কৃষ্ণ এতিয়া পৰৱৰ্তী পদে আমাক কৈছে যে ৰজা মৃত্যু হোৱাৰ লগে লগে বা ৰজাক মাৰি পেলোৱাৰ লগে লগে দেশত উপদ্ৰৱ হৈছে। দস্যুবিলাকে দুৰ্বলীবিলাকৰ পৰা ধন সোণ কাঢ়ি লৈ গৈছে, তিৰোতাবিলাকক হৰণ কৰি লৈছে ইত্যাদি অথন্তৰ হৈছে। আৰু কি বুলি কৈছে, আনো নানা উপদ্ৰৱ লোকৰ কৰিল, দেশৰ দুৰ্গতি ঋষি সকলে দেখিল। যে আৰু বিভিন্ন ধৰণৰ অত্যাচাৰ উৎপীড়ন সমাজত চলিছে আৰু সেই দৃশ্যটো ঋষি সমস্তই দেখিলে। যত গ্ৰাম দেশ সবে ভৈল দস্যু প্ৰায়, সকলো গাঁও নগৰ চহৰত কেৱল দস্যুৰ প্ৰভাৱ পৰিবলৈ ধৰিলে। হীন সত্য চিত্ত দীন ভৈল সমুদায়, সকলোবিলাক মানে হীন স্বভাৱৰ হৈছে, সত্য চিত্তবিলাক নাইকিয়া হৈ গৈছে আৰু গোটেই মানে অত্যাচাৰ উৎপীড়নে বেৰি ধৰিছে। অৰাজক দেশ ভৈলা মৰ্যাদাবিহীন, মান সন্মান নাইকিয়া হৈছে, দেশত অৰাজকতাই দেখা দিছে। গুচিলত নিশ্চয় ধৰ্ম কৰ্ম ভৈলহীন, ধৰ্ম কৰ্ম নাইকিয়া হৈ গ'ল। যদ্যপি সমৰ্থ ঋষি গণ নিয়ামক, নকৰিলা তথাপিতো জানিয়া দোষক। যে ঋষি সমস্তই ইয়াৰ ব্যৱস্থা কৰিব পাৰে, তথাপিতো তেওঁলোকে সেই দুখবিলাকৰ কথা ভাবি তাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এইখিনিলৈকে আমাক ক'লে, কোৱাৰ পিছতেই আমাক কবিয়ে আমাক মানে সঞ্জীৱনী স্বৰূপ উপদেশ বাণী দিছে। কি বুলি, শুনা সভা সদগণ কৰিয়া উদ্যোগ, কত ভাগ্যে পাইলা চাৰি বস্তুৰ সংযোগ। যে আমাক কি কৈছে, যে সভাসদসকলক মানে উদ্দেশ্যি কৈছে, তোমালোকে পৰম ভাগ্যৰ বলত চাৰিটা সংযোগৰ সন্মুখীন হৈছা। কি কি চাৰিটা সংযোগ? ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। অৰ্থাৎ আমাৰ এই ভাৰতবৰ্ষত মানুহৰ জন্ম পোৱাসকলক চাৰি ধন্যৰ পাত্ৰ বুলি কৈছে। যে কলিকাল, নৰজন্ম, ভাৰতবৰ্ষ, ৰাম নাম। এতিয়া আমি তিনিটা ধন্য অতিক্ৰম কৰিলোঁ। কলি যুগত ভাৰতবৰ্ষত নৰতনু পালোঁ, আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে। এতিয়া আমাৰ 4 নম্বৰ ধন্য ৰাম নামটো ল'ব লাগে দেই, তেতিয়া আমাৰ জীৱই সদগতি পাব, সদগতি পাব। সেইকাৰণে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহবিলাকক 4 ধন্যৰ পাত্ৰ বুলি মহাপুৰুষে উল্লেখ কৰি গৈছে। এতিয়া আপোনালোকৰ মনলৈ ভাৱ আহিব পাৰে, তেতিয়া অকল ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাবিলাকেই 4 ধন্য পাত্ৰ, ৰাছিয়া, আমেৰিকা, ইংলেণ্ড, জাপান আদি উন্নতিশীল দেশবিলাকত জন্মগ্ৰহণ কৰাবিলাক দুৰ্ভগীয়া নেকি? মহাপুৰুষে তাৰো উত্তৰ দি থৈ গৈছে। আটব বিনে আনভূমি যতেক আশ্ৰয়, ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়। ভাৰতবৰ্ষৰ বাহিৰে পৃথিৱীত যিমানবিলাক প্ৰগতিশীল দেশ আছে, চববিলাক ভোগবাদৰ দেশ, ভোগবাদী বস্তুবাদী দেশ। ভক্তিবাদটো কেৱল ভাৰতবৰ্ষতে আছে। সেইকাৰণে ভাৰতবৰ্ষক 4 ধন্যৰ পাত্ৰ বুলি কৈছে, ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাবিলাক দেই, মনত ৰাখিব। গতিকে আমি ঈশ্বৰ ভক্তিপৰায়ণ লোক হ'ব লাগিব,
তেতিয়াহে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাৰ পৰা সাৰ্থক হ'ব। আপুনি যদি ভাৰতত জন্মগ্ৰহণ কৰি ৰাছিয়া, ইংলেণ্ড, আমেৰিকা, জাপানৰ ভোগবাদৰ কথা ভাবি পেলাই যদি মৰে, আপোনাৰ জীৱটো আকৌ ৰাছিয়া, আমেৰিকালৈ লৈ গুচি যাব। কাৰণ আপুনি জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কোনতে সদাতত ভাৱ ভাবিত। অৰ্জুনক কৈছে, অৰ্জুন তুমি যি ভাৱনা লৈ মৰিবা, ভাৱনাৰ অনুকূল জীৱনটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব। মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ। মৰিবৰ সময়ত আমি যি ভাৱনা লৈ মৰিম, তাৰপিছত আমাৰ জীৱটোৱে সেই জন্ম ধাৰণ কৰিব লাগিব। আমি কেনেকৈ মৰিব লাগে আমাক গুৰুজনে ভাগৱতত উল্লেখ কৰিছে। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি মানুহৰ জন্ম পাই মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিব লাগিব আৰু ভগৱানৰ ৰূপটো আমাৰ ধাৰণ কৰিব লাগিব। তাৰ কাৰণে আমি 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দিব লাগিব। শৰণে নাম দিব আৰু 6 বছৰতে গুৰু পৰিচয় কৰাব লাগে বেদৰ মতে। এতিয়া প্ৰধানকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই 6 বছৰতে ল'ৰা ছোৱালীক গুৰু পৰিচয় কৰাই দিয়ে। 12 বছৰত শৰণ অনগল হ'লে ভজনে নাম দিব। এতিয়া আমাৰ বহুতৰে ভয় ভজন ল'বলৈ, শৰণ নল'লে নহয় কাৰণে লয়, কিন্তু বহুতে অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি, ভজনততো আৰু নিয়ম নীতি। সেইকাৰণে বহুতে ভজন ল'বলৈ ভয় কৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। শৰণ ভজন ল'লেই বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য এইবিলাক এৰিব লাগিব। বেয়াবিলাক এৰি দিলেই ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয়। আপোনালোকৰ কাৰোবাৰ যদি মনত সেইটো ভয় আছে, আজি ইয়াতে এৰিব দেই। ভজন নোলোৱাকৈ আপুনি পূৰ্বজন্মৰ পুণ্যৰ ফলত এই জন্মত সুখ ভোগ কৰিব পাৰিব, কিন্তু যাবৰ সময়ত আপুনি ঈশ্বৰৰ ৰূপ চিন্তা কৰিব নোৱাৰে। ভজনে ৰূপ দিয়ে, ভজন লোৱাই নাই আপুনি। গতিকে আপুনি এই 3টা লেয়াৰ টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰৰ তলত ঘূৰি থাকিব লাগিব। আপোনাৰ জীৱটো ঈশ্বৰ গুৰিলৈ যাব নোৱাৰে। আপুনি কোটি জন্মত হ'লেও আপোনাৰ জীৱটোৱে শৰণ ভজন লৈ মুক্তি ল'বই লাগিব। এইটো বেদৰ মত, মনত ৰাখিব কথাটো। গতিকে শৰণ ভজন নোলোৱালৈকে আমাৰ জীৱই মুক্তি পাব নোৱাৰে। সেইকাৰণে আমাৰ বেদৰ মতে শৰণ ভজনটো আমাৰ অপৰিহাৰ্য জীৱ উদ্ধাৰৰ কাৰণে। গতিকে এতিয়া আপুনি যাবৰ সময়ত ভগৱন্তৰ নামটো লৈ যাবলৈ কাৰণে আজিৰ দৰে ভকতৰ সংগলৈ আহিব লাগিব। গীতাত অৰ্জুনক কৈছে, মূৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল। আপুনি এতিয়া তপ জপ যাগ যজ্ঞ কৰিব পাৰিব, কিন্তু মৰিব সময়ত মানুহে কয় নেকি এতিয়া তপ কৰা, এতিয়া জপ কৰা, এতিয়া যজ্ঞ কৰা, এতিয়া দান কৰা? নাই। তপ জপ জাগ যুগ কাকো নুসু মৰে মৃত্যু বেলা, মৰন্ত জানকা বেৰি সবে বোলে ৰাম বোলা, হেন নামে এটিক্ষণে হেলা। যি জনগোষ্ঠীতে নাথাকক, যি ধৰ্মতে নাথাকক, মৰিবৰ সময়ত মানুহে কি বুলি কয়? এতিয়া কৃষ্ণ বুলি কোৱা, ৰাম বুলি কোৱা, হৰি বুলি কোৱা। যিটো নাম ল'লে জীৱন উদ্ধাৰ হয়, সেইটো যদি এতিয়াৰ পৰা নলওঁ, আমি শেষত পাৰিম জানো? আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, ন' আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নাম ছোৱাৰ্ড। ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম মুখেদি ওলোৱাতকৈ আৰু পুণ্য বেলেগ নাই। আমি ভগৱন্তৰ 1000টা নাম, এটা নাম মুখত আমি ল'বৰ কাৰণে যত্ন কৰিব লাগিব। আৰু আনৰ পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আমাৰ হৃদয়তে নাম পুঞ্জীভূত কৰি ৰাখিছে। তাৰ পৰা মাত্ৰ এটা দুটা গাবলৈ যত্ন কৰিব লাগে দেই। ৰাম কৃষ্ণ নাম যিটো ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। ৰাম কৃষ্ণ নাম দুটা যাতে আমি যাওঁতে খাওঁতে শুওঁতে ক'ব পাৰোঁ, গাব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। এয়া বেদৰ মত, এয়া ভগৱানৰ মুখৰ বাণী। এই কথাখিনি আমাক কৈছে। তেওঁ কৈছে কি বুলি, যে শুনা সভা সদগণ কৰিও উদ্যোগ, কত ভাগ্যে পাৰিলা 4 বস্তুৰ সংযোগ। আমাক ভাগ্যৱান বুলি কৈছে, তোমালোকে 4 বস্তুৰ সান্নিধ্য পাইছা।
নৰতনু কলিযুগে ভাৰতবৰ্ষ আৰু কৃষ্ণ কথা তাতে আতি অসদৃশ। কলিযুগত ভাৰতবৰ্ষত কলিযুগত কৃষ্ণৰ নাম ইষৱ সংযোগ কোটি জন্মে নিমি লয়। কোটি জন্মটো এনেকুৱা আমাৰ ভাগ্য নোলায়। হেন জানি ঘোষি উক কৃষ্ণৰ বিজয়। সেইকাৰণে আমি কৃষ্ণৰ গুণনাম ল'ব লাগে। নমো নাৰায়ণ তজু চৰণ পল্লৱ গুচাই উক সংসাৰ তাপৰ পৰাভৱ। ভগৱন্তৰ চৰণত যি আশ্ৰয় ল'ব, ভগৱন্তৰ যি নাম ল'ব, তাৰ তিনিটা তাপ ভোগ কৰিব নালাগে। ভগৱানৰ সৃষ্ট তিনিটা তাপত আমি ইয়াত আজি বহি থকা সকলোৱে ভুক্তভোগী হৈ আছোঁ। আপোনালোকেহে জানিব কোনটো তাপত ভুগি আছে। তাপকেইটাৰ সংজ্ঞা বেদে দিছে। ভগৱানৰ সৃষ্ট তিনিটা তাপৰ নাম কি? আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক। আদি ভৌতিক তাপটোৱে আমাৰ দেহ জগতৰ মন জগতখনত কেনেকৈ প্ৰভাৱ পেলায় বেদত কৈছে, মৃগ পক্ষী মনুষ্য দৈ সৰীসৃপা দৈস ৰাক্ষসে নিৰ্ণং জন্যতে আদি ভৌতিক। মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুমজেলেকুৱা বিছা ভূত প্ৰেত পিশাচ মানুহ। অৰ্থাৎ ভগৱন্তৰ সৃষ্টি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহত যিটো দুখ কষ্ট হয় সেইটোক কৈছে আদি ভৌতিক তাপ। কেতিয়াবা কাৰোবাক কুকুৰে কামোৰে, কাৰোবাক কেতিয়াবা হঠাৎ মেকুৰীয়ে আঁচোৰে, কাৰোবাক বিচাই ডাকে, কাৰোবাক কুমজেলেকুৱাই কামোৰে, কাৰোবাক সৰ্পই দংশন কৰে, কাৰোবাক আকৌ মানুহেই মাৰি আঘাত কৰে, ইত্যাদি ইত্যাদি। ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেইবিলাকক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপটো কেনেকৈ আহে? কোনেও নভবাকৈ হঠাৎ আমাৰ জীৱনলৈ যিটো দুখ নামি আহে সেইটোক কৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে? বেদত কৈছে শীত উষ্ণ বাতুবশাম্বু সমুদ্ৰম দ্বিজ বৰ নিৰ্ণং জন্যতে আদি দৈবিক। মৃগ পক্ষী মনুষ্য দৈ শীত উষ্ণ বাতুবশাম্বু বিদ্যুৎ আদি সমুদ্ৰম তাপ দ্বিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকণি, সমুদ্ৰ, বানপানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত। এতিয়া আমাৰ অসমৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ গৈ ক'ত জীৱন এৰিলে? সমুদ্ৰত। কোনেও নভবাকৈ, কোনেও ভবা নাছিলে যে জুবিন গাৰ্গ গৈ সমুদ্ৰত পৰি মৰিব। এইটো মৰি গ'ল। এইটোৱে হৈছে আদি দৈবিক তাপ। কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিবোৰ তাপ নামি আহে তাক কৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে, শাৰীৰিক আৰু মানসিক। আপোনালোকৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি বেমাৰ আছে আৰু শৰীৰত যদি কাৰোবাৰ বেমাৰ আছে সি কেতিয়াও সুখী হ'ব নোৱাৰে। শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো আধ্যাত্মিকৰ শাৰীৰিক তাপ বুলি কৈছে। আধ্যাত্মিকৰ আনটো মানসিক তাপ। মানসিক তাপ ছটা প্ৰকাৰে আহে: ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। ভোকৰ সময়ত এমুঠি খাব নাপালে শৰীৰে কষ্ট পাব। পিয়াহত এগিলাচ পানী খাব নাপাৰিলে শৰীৰে কষ্ট পাব। জৰা, এটা সময়ত কিচকিচীয়া চুলি, ৰিং মাৰিলেই শুনে, এমাইললৈকে দেখে, কমনীয় দেহা, যাওঁ বুলিলে যায়, খাওঁ বুলিলে খায়, টান টান বস্তু চুবায়। কিন্তু কালৰ অতৰ্কিত গতিত কিচকিচীয়া চুলিকেইডাল এদিন মৰাপাতৰ দৰে বগা হ'ব, দৃষ্টিশক্তি কমি আহিব, শ্ৰৱণ শক্তি কমি আহিব, কমনীয় দেহাটো সুতুৰা সুতুৰ পৰিব, টান টান বস্তু চুবা দাঁতকেইটা সুলকি পৰিব, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ আগত মুখত কোনোবাই আগত নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত পূৰ্বৰ স্মৃতি, এটা সময়ত এনেকৈ আছিলোঁ, এনেকৈ গৈছিলোঁ, এনেকৈ খাইছিলোঁ, এতিয়া এই অৱস্থা হ'ল বুলি যিটো দুখ আহিব সেইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ। আপোনজন মৰিলে দুখ পায় আৰু মনে ভবা ভাল বস্তু কোনোবা হৰণ ভগন হ'লে দুখ পায়।